हेलो स्टूडेंट्स स्वागतम जनाइছো इको आप नलेज चेनेलলৈ আজি আমি আলোচনা কৰিম উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোল বিষয় তৃতীয় খণ্ডৰ লং কোৱেশ্চন আনসাৰ ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ কি কি চমুকৈ আলোচনা কৰা আনসাৰ জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা কাৰক বা জনসংখ্যাৰ বিতৰণত বহুতো কাৰকে প্ৰভাৱ পেলায় জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা কাৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে ভৌগোলিক কাৰক বা প্ৰাকৃতিক কাৰক বুলিও কোৱা হয় আৰু এটা হৈছে অৰ্থনৈতিক কাৰক 2 নম্বৰ কাৰক 3 নম্বৰ সামাজিক বা সাংস্কৃতিক কাৰক এতিয়া আমি प्रतिटो भागक बहलाई आलोचना करिम 1 नम्बर भौगोलिक कारक बा प्राकृतिक कारक एकेइटो भौगोलिक कारक 1 नम्बर जनसंख्या वितरणत प्रभाव पेलोৱা अन्यतम प्रधान कारक হৈছে भौगोलिक कारकসমূহক আকৌ তিনিটা ভাগত ভাগ কৰিব পাৰি সেই ভাগসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল এ এতিয়া সাব পইণ্ট হ'ব সাব পইণ্টৰ এ দিম যেনে পানীৰ প্ৰাপ্যতা বা পানীৰ উপলভ্যতা প্ৰাপ্যতা মানে য'ত পোৱা যায় জীৱন ধাৰণৰ বাবে পানী একমাত্ৰ হৈছে জীৱৰ বাবে অপৰিহাৰ্য অংগ বা কাৰক সেইবাবে পৰিষ্কাৰ পানী সহজভাৱে পোৱা অঞ্চলসমূহত মানুহে বসতিৰ বাবে প্ৰাধান্য দিয়ে সেইকাৰণে যিবোৰ অঞ্চলত পানীৰ প্ৰাপ্যতা বেছি সেইবোৰ অঞ্চলত জনবসতি ঘন অৰ্থাৎ জনবসতি বেছি হোৱা দেখা যায় আৰু যিবোৰ অঞ্চলত পানীৰ অভাৱ সেইবোৰ অঞ্চলত জনবসতি পাতল বা হেৰেঙা হোৱা দেখা যায় এতিয়া বি নম্বৰ ভৌগোলিক কাৰকৰ বি নম্বৰ সাব পইণ্ট বি বা 2 স্থলাকৃতি মানে মাটিৰ আকৃতি অৰ্থাৎ মানুহে সদায় সমতল ভূমি আৰু মৃদু ঢালযুক্ত অঞ্চলত বসবাস কৰিবলৈ অগ্ৰাধিকাৰ দিয়ে মানে সদায় সমভূমি অঞ্চল সম মানে সমান তল মানে সমতল ভূমি মানে মাটি সমতল মাটি আৰু মৃদু ঢালযুক্ত মানে এফালে ওখ আনফালে চাপৰ ঢালযুক্ত এলেকা অঞ্চলত বসবাস কৰিবলৈ প্ৰাধান্য দিয়ে বা গুৰুত্ব দিয়ে কাৰণ সমতল অঞ্চলবোৰত শস্য উৎপাদনৰ বাবে বিভিন্ন ধৰণৰ খেতি কৰা হয় ৰাস্তা ঘাট নিৰ্মাণ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে যথেষ্ট উপযোগী সেইবাবে সমতল অঞ্চলবোৰত জনবসতি ঘন আৰু যিবোৰ অঞ্চলত ঘন হোৱা দেখা যায় আৰু পাহাৰীয়া অৰ্থাৎ অসমতল অঞ্চলত জনবসতি পাতল হোৱা দেখা যায় সি নম্বৰ জলবায়ু জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলোৱা অন্যতম আন প্ৰধান কাৰক হৈছে জলবায়ু মানুহৰ বসতিৰ বাবে চৰম জলবায়ু যেনে অত্যাধিক গৰম অথবা অত্যাধিক শীতল জলবায়ু বা ঠাণ্ডা জলবায়ু আৰামদায়ক নহয় যিবোৰ অঞ্চলত জলবায়ু নাতিশীতোষ্ণ অথবা অতি ঠাণ্ডাও নহয় অতি গৰমো নহয় তেনে অঞ্চলত মানুহৰ জনবসতি ঘন হোৱা দেখা যায় তাৰোপৰি যিবোৰ অঞ্চলত অতি বৃষ্টিযুক্ত অধিক গৰম আৰু অধিক শীতল ঠাইত জনবসতি পাতল হোৱা দেখা যায় দুই নম্বৰ মাটি আৰু এটা ভৌগোলিক কাৰক হৈছে মাটি কৃষি অথবা অন্যান্য কামৰ বাবে মাটি হৈছে প্ৰয়োজনীয় উপাদান যিবোৰ অঞ্চলত সাৰুৱা মাটি পোৱা যায় সেইবোৰ অঞ্চলত জনবসতি ঘন হোৱা দেখা যায় কাৰণ সাৰুৱা মাটিত মানুহে বিভিন্ন ধৰণৰ খেতি-বাতি কৰিব পাৰে আৰু সেইবাবে সাৰুৱা মাটি থকা অঞ্চলত মানুহে বসতি কৰিবলৈ লয় এতিয়া 2 নম্বৰ কাৰক মেইন পইণ্ট অৰ্থনৈতিক কাৰক জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা অন্যতম কাৰক হৈছে অৰ্থনৈতিক কাৰকসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি সেই ভাগকেইটাৰ বিষয়ে তলত আলোচনা কৰা হ'ল এ নম্বৰ খনিজ পদাৰ্থ সঞ্চয় হৈ থকা অঞ্চলবোৰত উদ্যোগসমূহক আকৰ্ষণ কৰে খনি আৰু ঔদ্যোগিক কৰ্মতৎপৰতাই নিযুক্তিৰ সৃষ্টি কৰে সেইভাৱে কৌশলী আৰু অৰ্ধকৌশলী কৰ্মীসকলে
এনেবোৰ অঞ্চললৈ প্ৰব্ৰজন কৰে বাবে এনে ঠাইবোৰত জনবসতি ঘন হোৱা দেখা যায়। নগৰীকৰণ। বি নম্বৰ হৈছে নগৰীকৰণ। মহানগৰবোৰে উপযুক্ত নিযুক্তিৰ সুযোগ সুবিধা, শিক্ষা, চিকিৎসা বিষয়ক সা সুবিধা, যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা আগবঢ়ায়। নাগৰিক সম্বন্ধীয় সুযোগ সুবিধা আৰু নগৰী জীৱনশৈলীয়ে বহু মানুহক আকৰ্ষিত কৰে। ইয়াৰ ফলত গ্ৰাম্য অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজন ঘটে। তাৰ ফলত নগৰত জনসংখ্যা বাঢ়ি যায় আৰু বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয়। চি নম্বৰ ঔদ্যোগিকৰণ। ঔদ্যোগিক অঞ্চলবোৰে চাকৰিৰ সুযোগৰ সৃষ্টি কৰে। এনে অঞ্চললৈ এক বৃহৎ সংখ্যক মানুহক আকৰ্ষিত কৰে। ইয়াত কেৱল কাৰখানাৰ কৰ্মীয়েই নহয়, বিভিন্ন বিভাগৰ কৰ্মী নিযুক্ত হৈ থাকে, যেনে যাতায়াতৰ পৰিচালক, দোকানদাৰ, বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মী, চিকিৎসক, শিক্ষক আৰু বিভিন্ন সেৱাৰ কৰ্মীসকল। আৰু যিবোৰ অঞ্চলত এক বৃহৎ সংখ্যক উদ্যোগ প্ৰতিষ্ঠানসমূহ আছে, সেইবোৰ অঞ্চলত জনবসতি ঘন হোৱা দেখা যায়। এতিয়া 3 নম্বৰ মেইন পইণ্ট, সামাজিক বা সাংস্কৃতিক কাৰক। কিছুমান অঞ্চলত ধৰ্মীয় অথবা সাংস্কৃতিক কাৰক তৎপৰতা থকাৰ বাবে তেনে অঞ্চললৈ মানুহৰ আকৰ্ষিত কৰে। য'ত সামাজিক আৰু ৰাজনৈতিক অস্থিৰতা থাকে, তেনে অঞ্চলত জনবসতি পাতল হোৱা দেখা যায়, কাৰণ মানুহে তাত বিকৰ্ষণ ঘটে। এতিয়া 2 নম্বৰীয়া কুৱেশ্যন, জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুটা আৰ্থ সামাজিক কাৰকৰ নাম লিখা। 2019 বৰ্ষত আহিছিল 2 মাৰ্কৰ কাৰণে। জনসংখ্যা বিতৰণত প্ৰভাৱ পেলোৱা দুটা আৰ্থ সামাজিক উপাদান বা কাৰকৰ নাম হ'ল নগৰীকৰণ আৰু ঔদ্যোগিকৰণ। 21 নম্বৰ কুৱেশ্যন, জনসংখ্যাৰ হ্ৰাস বৃদ্ধিৰ কাৰণসমূহ কি কি? অৰ্থাৎ জনসংখ্যা কোনকেইটা কাৰণৰ বাবে জনসংখ্যা কমিব পাৰে বা বাঢ়িব পাৰে? এনচাৰ, জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধিৰ কাৰণ 3টা, যেনে জন্মৰ হাৰ মানে মানুহৰ বাৰ্থ ৰেট বুলি কোৱা হয়। 2 নম্বৰ মৃত্যুৰ হাৰ, প্ৰব্ৰজন। 3 নম্বৰ প্ৰব্ৰজন। এই কুৱেশ্যনটো 3 মাৰ্কৰ আহিলে জন্মৰ হাৰ কি আমি সেইটো লিখিব লাগিব, অলপ এটা লাইন লিখি দিলে হৈ যাব, আৰু মৃত্যুৰ হাৰ কি এইটো এটা লাইন লিখিলে হৈ যাব, আৰু জনপ্ৰব্ৰজন বা প্ৰব্ৰজন এটা লাইন লিখিলে 3 মাৰ্কৰ কাৰণে উপযোগী হ'ব। এতিয়া 22 নম্বৰ বহিৰাগত কাক বোলে? সাধাৰণ ভাষাত বহিৰাগত মানে বাহিৰৰ পৰা যিসকল আগমন ঘটে বা সেইসকলক বহিৰাগত বুলি কোৱা হয়। ইয়াত যি প্ৰব্ৰজনকাৰী এক নতুন ঠাইলৈ গমন কৰে তেওঁক বহিৰাগত বুলি কোৱা হয়। প্ৰবাহী কাক বোলে? যি প্ৰব্ৰজনকাৰীয়ে নিজৰ ঠাইৰ পৰা বাহিৰলৈ গৈ থাকে তেওঁলোকক প্ৰবাহী বুলি কোৱা হয়। উৎসস্থান, এইটো হ'ব প্ৰব্ৰজনৰ উৎসস্থান কাক বোলে? যি প্ৰব্ৰজনকাৰীয়ে এখন ঠাইৰ পৰা প্ৰব্ৰজন কৰিলে যিখন ঠাইৰ পৰা যায় তাক প্ৰব্ৰজনৰ উৎসস্থান বুলি কোৱা হয়। 25 নম্বৰ প্ৰব্ৰজনৰ লক্ষ্যস্থান বা গন্তব্যস্থান কাক বোলে বা কি? প্ৰব্ৰজনকাৰীসকলে এখন ঠাই এৰি আন এখন ঠাইলৈ গমন কৰে তাকে প্ৰব্ৰজনৰ লক্ষ্যস্থান। এতিয়া হ'ব 26 নম্বৰ কুৱেশ্যন, পৰিয়াল পৰিকল্পনা কাক বোলে? এনচাৰ, শিশুৰ জন্মৰ মাজত ব্যৱধান অথবা শিশুৰ জন্মৰ প্ৰতিৰোধ কৰিব পৰা প্ৰক্ৰিয়াটোকে পৰিয়াল পৰিকল্পনা বুলি কোৱা হয়। ফেমিলি প্লেন বুলি কোৱা হয়। 27 নম্বৰ কুৱেশ্যন, আৰ্থিক মৰ্যাদা অনুসৰি ভাৰতৰ জনসংখ্যা কেইটা ভাগত ভাগ কৰা হৈছে? আৰ্থিক মৰ্যাদা অনুসৰি ভাৰতৰ জনসংখ্যা 3টা ভাগত ভাগ কৰা হৈছে, প্ৰধান কৰ্মী আৰু প্ৰান্তীয় কৰ্মী আৰু নিষ্কৰ্মা। 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ কৰ্মৰত জনসংখ্যা কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা ভাগত ভাগ কৰিব পাৰি, যেনে কৃষি শ্ৰমিক 2 নম্বৰ, 3 নম্বৰ শিল্প কৰ্মী আৰু 4 নম্বৰ হ'ব অন্যান্য কৰ্মী। এতিয়া 29 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। 2001 চনৰ লোকপিয়ল
অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হ'ল 128 নিযুত, বি 3287 নিযুত, 3182 নিযুত, 20 নিযুত, 1028 নিযুত। 2 নম্বৰ, ভাৰতবৰ্ষৰ কোনখন প্ৰদেশত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক? ইয়াত এ নম্বৰ আছে পশ্চিমবংগ, বি নম্বৰ আছে উত্তৰ প্ৰদেশ, চি নম্বৰ আছে কেৰালা, ডি নম্বৰ আছে পাঞ্জাৱ। এনচাৰ হ'ব অপশ্যন এ পশ্চিমবংগ। 3 নম্বৰ, 2001 চনৰ লোকপিয়ল অনুসৰি বা লোকপিয়ল মতে ভাৰতৰ কোনখন প্ৰদেশত নগৰীয়া জনসংখ্যাৰ অনুপাত অধিক? ইয়াত এ নম্বৰ আছে তামিলনাডু, বি আছে কেৰালা, চি আছে মহাৰাষ্ট্ৰ, ডি আছে গুজৰাট। ইয়াত অপশ্যন চি শুদ্ধ হ'ব মহাৰাষ্ট্ৰ। 4 নম্বৰ, ভাৰতবৰ্ষৰ কোনটো ভাষিক গোষ্ঠীৰ জনসংখ্যাৰ অধিক? চীন তিব্বতীয়, এ নম্বৰ, বি অষ্ট্ৰিক, গ ইণ্ডো আৰ্য, এইটো চি হ'ব লাগে, চি হ'ব এইটো, আৰু ডি দ্ৰাবিড়। আনচাৰ হ'ব চি ইণ্ডো আৰ্য, চি হ'ব এইটো। 5 নম্বৰ, নিম্নলিখিত মহাদেশকেইখনত আটাইতকৈ বেছি হাৰত জনসংখ্যা বৃদ্ধি ঘটে? কোনখন মহাদেশত আৰু? অপশ্যন এ আফ্ৰিকা, অপশ্যন বি দক্ষিণ আমেৰিকা, অপশ্যন চি এছিয়া, অপশ্যন ডি উত্তৰ আমেৰিকা। অপশ্যন এ হ'ব আফ্ৰিকা। এতিয়া 6 নম্বৰ, তলত উল্লেখ কৰা কোনটো অঞ্চলত হ'ব বিৰল জনসংখ্যাযুক্ত অঞ্চল নহয়? আটাকামা, দক্ষিণ পূব এছিয়া, বিহুবীয় অঞ্চল, মেৰু অঞ্চল। ইয়াৰ এনচাৰ হ'ব অপশ্যন বি দক্ষিণ পূব এছিয়া। 7 নম্বৰ, তলৰ কোনটো বিকৰ্ষক কাৰক নহয়? বিকৰ্ষক কাৰক নহয় বুলি কৈছে, মানে কি আকৰ্ষক কাৰক? পানীৰ নাটনি, চিকিৎসাৰ বা শৈক্ষিক সা সুবিধা, এইটো আকৰ্ষক কাৰক হয়। পানীৰ নাটনিটো এইটো নহয়। নিযুক্তি নথকা, মহামাৰী, এইটো অপশ্যন বিটো হ'ব শুদ্ধ, চিকিৎসা বা শৈক্ষিক সা সুবিধা। গতিকে আজিৰ এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। তাৰপিছত এইখিনি সমাপ্ত কৰিলোঁ, আৰু তাৰ পিছত 2য় নম্বৰ চেপ্টাৰত আমি সেইকেইটা কুৱেশ্যন এনচাৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিবা।